বৈকুণ্ঠৰ কল্পতৰু ভাগৱত শাস্ত্ৰ ইহাৰয়ুতম হৰিনাম মাত্ৰ হৰিনামে 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 গতি হৰিনামে ভকতৰ কেৱলে ভকতি হৰিনামে ভকতৰ কেৱলে ভকতি ॐ नमो भगवते वासुदेवाय ॐ नमो भगवते वासुदेवाय ॐ नमो भगवते वासुदेवाय जन्मादस्य तुमयादितरतसार्थ्यसौभिकसरात तेने ब्रह्म हृदय अधिकय मुह्यन्त्यक्षुराय तेजो हृदमृदं यथा विनिमयो यत्र त्रिसर्गोर्निश धाम्ना सेन सदा निरस्तात्मकं सत्यं परं धीमहि धर्म पूजित पट्टपुत्र परमो निर्मत्सरणं सतं वेदं वास्तवमत्र वस्तु शिवरं तपत्रयमूलम् श्रीमद्भागवते महामुनि कृते किंवा परैरीश्वर सद्यो हृदयवरुद्धे तत्र कृतिं सुष्ठुरिष्टत्फलात् निगम कल्पतरुर्गलितं फलं सुखमुखादमृतद्रवसंयुतं पीबत भगवतं रसमालयं मुहुरहुरसिका भुवि भावुका हरि राम राम কৃষ্ণ অজামিলৰ পৰম গতি প্ৰাপ্তি পেকেট দুটামান হয় পাঁচ ফুটমান যাব ক'বা ধূপৰ পেকেট দুটা দিয়কচোন খালী পেকেট দুটা দিয়ক ধূপৰ পেকেট হে ৰাম শুকনি গদতি ৰাজা যমৰ দূতৰ যেন ৰাম মিলিল সংবাদ তাক সিটো দিজয় জামিল পাইলে পাছে যেন গতি সম্প্ৰতি তোমাক তাকে হে ৰাম দূত যেবে পলাই গইলা বান্ধৰ মুকুত ভইলা দেখিলে দুখৰ পাইলা পাৰ বাঢ়ি গইল অনুৰাগ চাৰিশিত পাৱে পৰি কৰিলে কহিৰে নমস্কাৰ হে ৰাম সবে চাৰু চতুৰ্ভুজ যেন চাৰি গোটা সূৰ্য প্ৰকাশন্ত ইয়াতি জাতিষ্কাৰ দেখি দিজয় আনন্দিত তনু ভৈলা ৰোমাঞ্চিত নেত্ৰৰ আলোতক পৰিধান
সাক্ষাতে দিলন্ত প্ৰাণ দান সুধিবে সুজন্ত কথা তেখনে ভৈলন্ত তথা চাৰি পাৰি সদয় অন্তৰ এৰাম তা সম্বাক নেদেখিয়া দ্বিজৰ দহিয়া শৰীৰতো গৈল মৰ্ম চৰি মুকনৰ কত তাৰি কৈ গৈলা বান্ধৱ চাৰি এই বুলি কান্দৈ গেৰি হে ৰাম অমৃত বৰিষে পানী দেখাই দিব ৰূপ আদি আমাক বঞ্চিলে কোন বিধি শুনিবে নপাইলো ভালে এতে কতে সেই তালে হাততে হৰাইল নমনি মোৰ মহাই উপকাৰী হা বন্ধু সিদ্ধ চাৰি ঐক্য গইলা এৰি পাত কি ক তুমি কবই অবিহনে ধৰো প্ৰাণ কি কাৰণে মোৰ জীৱন তুমি হে ৰাম এই মতে অনুক্ষণ কান্দি ভৈলা সন্ধুক্ষণ কৰে দ্বিজ মনে বিমৰিষ সপোন দেখিলো কিবা ঘূৰ যমদূত জীৱা পলাই সিও গৈল কোন হে মুখ ৰাখিল অন্ত জীৱ চাৰু চাৰি সিদ্ধ কিবা গৈল এটি ক্ষণ কোন ভীতি বিমৰি কয় জানিল অনুতাপই উপজিল পৰম বৈৰাগ্য গুণে মতি হে ৰাম চাৰি মহা বিষ্ণুদূত কৈল যিটো অদ্ভুত নামৰ মহিমা তাক শুনি বোলে কিনো মহাপুণ্য মাধৱৰ নাম গুণ এই আজি পাইলো প্ৰমাণ মাধৱ 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 কৃষ্ণ 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 মহাকৃষ্ণ সাক্ষাৎ মহাভাগৱত 95 সংখ্যক শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বাৰ্ষিক অধিৱেশনত উপস্থিত হোৱা লক্ষ লক্ষ নৰৰূপী নাৰায়ণৰ শ্ৰীচৰণলৈ ভক্তি ভৰা সেৱা আত্মাৰ সেৱা আপোনাক সধ্যাত্মাৰ চৰণলৈ নিবেদন জনোৱা হৈছে। আমি আপোনাসমৰ দাসৰ দাস, আমি কোনো ব্যাখ্যাকাৰ নহয়, কিন্তু মোৰ শহীদ বান্ধৱ অনিল তাঁতী
প্ৰভুজনে তেখেত এজন সুবাখ্যাকাৰ আমি সকলোৱে জানো। আমাৰ প্ৰশাসনৰ মানুহ বুলিয়েই পুলিচৰ পৰা অৱসৰ লোৱা ব্যক্তি বুলিয়ে হয়তো তেখেতেনো কি বুজিলে গোটেই জীৱনটো পুলিচ প্ৰশাসনত চাকৰি কৰি তাকে আপোনালোকৰ আগত কিজানি তেখেতৰ মুখে ক'লে ভক্তসকলে শুনি ভাল পায় বুলি আমাৰ নাম প্ৰস্তাৱ কৰিলে। আমি মহা অধম আজি আপোনালোকক চিনাকি দিছোঁ, জানি পুলিচৰ বুলি ক'লে সকলোৱে ঘিণ কৰে, সেইকাৰণে আমাক ভকত বুলি ভাবিব নহয় আপোনালোকে। আমি মহাপাখণ্ড, কিন্তু কিবা পূৰ্বজন্মৰ পুণ্য আছিল, সেইকাৰণে আজি আপোনালোকৰ সাক্ষাতত আমি ভগৱন্তই আমাক লৈ আহিছে। সদ্যহতে আপোনালোকৰ হিয়াত থকা, আপোনালোকক চৈতন্য শক্তি প্ৰদান কৰি থকা বসুদেৱ দৈৱকীৰ সুপুত্ৰ বালমুকুন্দই চৈতন্য শক্তি প্ৰদান কৰি আছে বুলি স্বয়ং কৃষ্ণই কলিযুগত গুৰুজন বস্তুৱে সাকাৰ কৃষ্ণৰ লগত পৰিচয় কৰাই থৈ গ'ল। ভাগৱতৰ দ্বাদশত মিকেন্দ্ৰৰ পুত্ৰ মাকেন্দ্ৰীয় যেতিয়া নৰনাৰায়ণ বদ্ৰিকাশ্বৰত নৰনাৰায়ণৰ চৰণত প্ৰাৰ্থনা জনালে, তুমি নে বিশ্ব ব্ৰহ্মাণ্ডখন কেনেকৈ পৰিচালনা কৰিছা? গজন, ভ্ৰমণ, উৰণ, বুৰণ সকলোৰে প্ৰাণ হিচাপে সকলোকে চৈতন্য শক্তি প্ৰদান কৰি আছা। এই বিষ্ণু মায়াভাগ মই যদি তোমাৰ দাস হওঁ, কাৰণ মই ব্ৰাহ্মণ্য ত্যাগ কৰি থৈ আহিছোঁ। মোৰ দেউতা ব্ৰাহ্মণ বংশৰ, লগুণ পিন্ধে, মই লগুণ ছিঙি দিলোঁ, মই বৈষ্ণৱ হৈ গ'লোঁ। সেইকাৰণে মই তোমাৰ কাষলৈ আহিলোঁ, আমাৰ জুবিন গাৰ্গৰ দৰে। মাকেন্দ্ৰীয়ে নিজৰ লগুণ খুলি পেলাই দিলে। কোটি কোটি ব্ৰহ্মাণ্ড অধিকাৰী মালিকৰ লগত পৰিচয় হ'ল। তেওঁ শ্বাস প্ৰশ্বাসতো প্ৰভুৰ নাম উচ্চাৰণ কৰি কৰি প্ৰভুক প্ৰসন্ন কৰিলে। আৰু সেই মাকেন্দ্ৰীয়ে নৰনাৰায়ণৰ ওচৰত প্ৰাৰ্থনা জনাইছে, তোমাৰ বিষ্ণু মায়াই মোক দৰ্শন দিবলৈ। গতিকে আপোনাৰসমূহ তেনেকুৱা প্ৰভুৰ একান্ত ভকত। আজি আমি ভাগৱতৰ মাজলৈ যোৱাৰ আগতে আমি অসমীয়া নহওঁ দুখীয়া বুলি সান্তনা লভিলে নহ'ব। আমাক কৈ থৈ গৈছে আমাৰ অগ্ৰজ মহা গুণী জ্ঞানী পণ্ডিতসকলে। আমাৰ অসম ভূমিত বাস কৰা লোকসকল ইমান ভাগ্যৱান, দাপৰ যুগতেই ভগৱান কৃষ্ণই সবাৰকৈ অসম ভূমিত পদধূলা পেলাইছে। আমাৰ অসমবাসী লোকসকল ইমান ভাগ্যৱান। গতিকে আমাৰ উঠি অহা যুৱকসকলৰ কাৰণে বুৰঞ্জী বৰ প্ৰয়োজন আছে। আমি কিমান শক্তিশালী আছিলোঁ, আমাৰ অসমত বাস কৰা লোকসকলে, যুৱক যুৱতীসকলে পাহৰি গ'ল। আমাৰ পৰিপুৰুষ নৰকাসুৰ প্ৰাগজ্যোতিষপুৰৰ ৰজা বিশ্ব শাসন কৰিছিল, স্বৰ্গমৈত্য পাতালৰ ৰজা আছিল। আমাৰ কমতাপুৰৰ মুৰা স্বৰ্গমৈত্য পাতালৰ ৰজা আছিল। আমাৰ এই শোণিতপুৰৰে বান স্বয়ং
ভগৱন্তৰ নাতিক বন্দী কৰি ৰাখিছিল তেজপুৰত। আজি আগত তেজপুৰ আছিলে, শোণিতপুৰ আছিলে, এতিয়া তেজপুৰ বুলি কয়। আৰু তেওঁৰে কন্যা উষাক শেষত শিৱৰ প্ৰাৰ্থনাত সন্তুষ্ট হৈ, শিৱৰ স্তুতিত সন্তুষ্ট হৈ ভগৱান কৃষ্ণই উষাক নাতিনী হিচাপে গ্ৰহণ কৰিলে আৰু বান ৰজাই অতি সুলভ মালহেৰে যৌতুক দি বিবাহ আমাৰ টুকুৰাজাৰ যেতিয়া অজ্ঞাতবাস বনবাসত আহিছিল, তেওঁলোক হিড়িম্বাৰ লগত তেওঁ সম্পৰ্ক ঘটিছিল, বিবাহ পাশত আবদ্ধ হৈছিল। তেওঁৰে পুত্ৰ ঘটোৎকচ হস্তিনাপুৰৰ সেই কুৰুক্ষেত্ৰ যুদ্ধখনত যি বীৰত্ব দেখুৱালে, যদি আমাৰ অসমৰ ঘটোৎকচ নহ'লহেঁতেন, স্বয়ং ভগৱান কৃষ্ণইও অৰ্জুনক বচাব নোৱাৰিলেহেঁতেন। আশ্ৰয় ল'বলগীয়া হ'ল ঘটোৎকচক। যে কৰ্ণই অৰ্জুনলৈ জীপাতস্ত্ৰ ৰাখিছে, তুমি তোমাৰ ককা অৰ্জুনক তুমি বচাব লাগিব, তুমি ভীমৰ পুত্ৰ, তুমি মোৰ ভক্তা হিড়িম্বাৰ পুত্ৰ, তুমি পাৰিবা। ৰমানন্দ চকৰে বৰ ধুনীয়াকৈ দেখুৱায়, কিন্তু অসমৰ নাম নিচান নাই। অসমৰ বুলি নকয়, কাৰণ লাজ পাব। আমাৰ উপৰি পুৰুষ ইমান শক্তি, আৰু সেই ঘটোৎকচৰে পুত্ৰ বৰবাৰীক এপাত মাত্ৰ অস্ত্ৰলৈ হস্তিনাপুৰক যুদ্ধখনলৈ যাত্ৰা কৰিছে। অন্তৰ্যামী ভগৱন্তে গম পালে, যদি বৰবৰীক কেনেবা যুদ্ধক্ষেত্ৰলৈ আহি পায়হি, তেতিয়া মই ধৰ্ম অধৰ্মৰ যিখন যুদ্ধ পাতিছোঁ, সেই যুদ্ধখন হৈ নুঠিব। গতিকে ভগৱানে ব্ৰাহ্মণৰ ভেদ ধৰি বৰবৰীকৰ আগত থিয় হোৱাৰ লগে লগেই বৰবৰীকে চিনি নাপাই যোৱা নাই আনকালে কুৰুক্ষেত্ৰলৈ। বৰবৰীকে সুধিলে, হে দেও, তুমি হস্তিনাপুৰলৈ কোন পথেদি যায় কুৰুক্ষেত্ৰলৈ? তাত এখন যুদ্ধ হ'ব ককাই ভাইৰ মাজত। মই সেই যুদ্ধখনত অংশগ্ৰহণ কৰিবৰ কাৰণে আহিছোঁ। মোক আপুনি সেই পথৰ সন্ধান দিয়ক। কৃষ্ণই ব্ৰাহ্মণ ভেষত আহিছে। বৰবৰীকে তেতিয়া কোৱাৰ লগে লগে ব্ৰাহ্মণ ৰূপী কৃষ্ণই ক'লে, মই হস্তিনাপুৰৰ পৰাই এই কুৰুক্ষেত্ৰৰ যে যুদ্ধখন হ'ব কৌৰৱ পাণ্ডৱৰ মাজত, সেই কুৰুক্ষেত্ৰৰ ভূমি পূজন কৰি আহিছোঁ। ভূমি পূজা আমাৰ এতিয়াও সমাজত ভূমি পূজাটো চলি আছে অজ্ঞানবশত। বোলে ভূমি পূজা কৰি আহিছোঁ। বাৰু তুমি এই পথেদি গ'লেই কুৰুক্ষেত্ৰ পাবাগৈ, খালি এটা কথা হ'ল যে হে মহাৰাজ, আপুনি কোন পক্ষৰ হৈ যুদ্ধ কৰিব? ব্ৰাহ্মণ ৰূপী কৃষ্ণই কয়। আমাৰ অসমৰ মানুহবোৰ কেনেকুৱা চাব। বৰবৰীকে তুৰন্তে মাত লগালে, মই সেইটো এতিয়ালৈকে সিদ্ধান্ত কৰি অহা নাই, মই যুদ্ধৰ ক্ষেত্ৰত গৈহে সিদ্ধান্ত ল'ম। বোলে সেইটো আকৌ কেনেকুৱা কথা? হয় কৌৰৱৰ ফালে, নহয় পাণ্ডৱৰ ফালে। তুমি সেই প্ৰশ্নটোৰ উত্তৰ এতিয়া দিব নোৱাৰা। তুমি পাছলৈ ৰাখিলা, মই কথাটো বুজি পোৱা নাই। ব্ৰাহ্মণ ৰূপী কৃষ্ণই কৈছে। তেতিয়া ক'লে, বাৰু দেও, এই আপুনি গম পায়নে বাৰু এই দ্বাৰকাপতি কৃষ্ণ কোন পক্ষ ল'ব?
তেতিয়া দেৱকীৰ দ্বাৰকাটোৰ প্ৰতি কৃষ্ণইতো যুদ্ধ নকৰে। কিন্তু পাণ্ডৱৰ অৰ্জুনৰ ৰথখন চলাব। আমাৰ ড্ৰাইভাৰবিলাকে যেনেকৈ গাড়ী চলায়, কৃষ্ণই বোলে ৰথখন মাত্ৰ চলাব, কিন্তু অস্ত্ৰ শস্ত্ৰ নধৰে, কাৰণ দুই ঘৰ মিতিৰ, পেহীয়েক পুতে। সেই কথাষাৰ সিদ্ধান্ত হৈ গ'ল। দুৰ্যোধনক 28 অক্ষৌহিণী সেনা দি দিলে। যুধিষ্ঠিৰে অৰ্জুনক শিকাই পঠাইছিলে, তই সেইবিলাক বাদ দিবি, কৃষ্ণ মাত্ৰ আমাৰ ফালে থাকিলেই হ'ব। ধৰ্মৰাজ চব জানে, প্ৰভুৱে আমাক জন্মৰ পৰা কিমান ৰক্ষা কৰি আহিছে, আৰু তেওঁ আমাৰ ফালে থাকিলে আমি এনেও যুদ্ধত জয় হ'ম। সেইকাৰণে দেওৰূপী কৃষ্ণই কৈ আছে কথাখিনি, পাণ্ডৱৰ ৰথখনহে চলাব, কিন্তু যুদ্ধ নকৰে। তেতিয়া আমাৰ বৰবৰকে তুৰন্তে মাত লগালে, তেনেহ'লে মই কৌৰৱ পক্ষ ল'ম, মই কৌৰৱৰ ফালে থাকিম। ভগৱন্তৰ হৃদয়খন ধপ 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 মাৰি আছে। ভকতৰ বীৰত্ব দেখি স্বয়ং ভগৱানেও ভকতলৈ বৰ ভয় কৰে। লিখিছে, ভকতক চুত বুলিবাত লাগে ডৰ, জানা মই নুহো স্বতন্ত্ৰ, মই গুৰু ভকতৰ ভকত মোৰ গুৰু। আপোনা হ'বকেই ভগৱন্তই সেৱা কৰে। বহুত উদাহৰণ আছে। গোপীসকলৰ চেণ্ডেল ভাড়বলৈ, আৰু যে কি কৰা নাই। সুদামাক কি কৰিলে দেখিলেনে? ভৰি হাত ধুৱাই মালিচ কৰি ঘিউ মাখন লগাই সাধাৰণ মানুহৰ দৰে পূজা কৰিছে। কৌটি কৌটি ব্ৰহ্মাণ্ড অধিকাৰী মানে হ'ব, ঘৰতে বহি থ'ব। ইয়াত থকা সকলো কৃষ্ণ ঘূৰি ফুৰিছে ইফালে সিফালে। মাত্ৰ মায়াৰ পদ কিছুমান আছে, সেইকেইটা মায়াৰ চোলা এটা পিন্ধি আছে। কোনোবা ওখ, কোনোবা চাপৰ, কোনোবা শকত, কোনোবা ক্ষীণ, কোনোবা বগা, কোনোবা ক'লা, কোনোবা মতা চোলা এটা পিন্ধি আছে, কোনোবা মাইকী চোলা পিন্ধি আছে। কিন্তু সকলোৰ সিয়াতে কৃষ্ণ আছে। কৃষ্ণই বিনোদ বিলাস কৰি আছো বুলি নিজে কথা কৈ গৈছে গীতাত অৰ্জুনৰ আগত, যে সমস্ত ভূততে আছো মই হৰি, সবাক মানিবা বিষ্ণু বুদ্ধি কৰি। নামঘৰৰ ভিতৰত থকা সকলোৰ সিয়াতো কৃষ্ণ আছে, বাহিৰত থকা সকলো কৃষ্ণ আছে। আমাৰ পৰা চৰম ধন্য পদাধিকাৰ সিয়াতো কৃষ্ণ আছে, প্ৰধান সম্পাদক বাপৰ সিয়াতো কৃষ্ণ আছে, প্ৰাথমিকৰ সাধাৰণ সংগীজনৰ সিয়াতো কৃষ্ণ আছে। আৰু আমাক গুৰুজনে কৈ থৈ গ'ল, মানৱ জাতিটো দেখিছানে? মানুহ, এই মানুহবিলাক সকলো মানুহৰ সিয়াত মই আছো। আগম নিগম প্ৰভৃতি নিবিতি। এই আগমকে প্ৰভৃতি বুলি কয়, নিগমক নিবিতি বুলি কয়। এই মই দুটা মাৰ্ক বনাই মই খেলা কৰিছোঁ, কিন্তু সবাৰো সিয়াতে মই আছো। গীতাত কোৱা ধৰণে তই কৈছা আলফা মই, চালফা মই, পুলিচ মই, মিলিটাৰী মই, বেটেলিয়ন মই, BSF মই, ডকাইত মই, চোৰ মই, কুকুৰ মই, গাধ মই, উট মই, চিগাৰ মই, বালিচাহী মই, হাতীও মই, তুমিয়ে মই। অৰ্জুনক দিব্য চকু দেখুৱাই দি পেলানি দেখুৱাই দিলে বিশ্বৰূপ। আমাক দিলে মায়া লগাই বিষ্ণু মায়া, যাৰ কাৰণে আমি ফচি গ'লোঁ সত্য যুগৰ পৰাই। নিশ্বাসত বাজ হোৱা জীৱখিনিয়ে বেদস্তুতি আমিয়ে কৰিছিলোঁ। আজি সত্যত বহুত লোক মানুহ বৈকুণ্ঠলৈ গুচি গ'ল, কাৰণ সেই সময়ত কেৱল নাম ধৰ্ম আছিলে। নাম লয় দিনটো কাম কৰোঁতে পাপ ঢেৰ হয়। কাষ কাটোতে, আলি দিওঁতে, হাল মাৰোঁতে, চাহপাত টুকোতে, চাহপাতত পোক লাগোঁতে, স্প্ৰে কৰোঁতে, এনেকুৱা পাপ বহুত হয়। কিন্তু ৰাম কৃষ্ণ মাধৱ পোৱাৰ লগে লগে সমস্ত পাপ শেষ দিলে। সেইকাৰণে
যমৰাজাই এটা জীৱকো ধৰি নিব নোৱাৰে। যমৰাজাৰ মনত বৰ দুখ। মোক দক্ষিণ দুৱাৰত বহাই থৈছে প্ৰভুৱে, মই বৈষ্ণৱ, মই নাম ভাল পোৱালোঁ, কিন্তু মোক পদবী এটা দি দিলে। পদবীটো বৰ বেয়া দেই বাপসকল। প্ৰাথমিকৰ সভাপতিয়ে হওক চাই একেবাৰে আমাৰ মূলৰ পদাধিকাৰে হওক, পদ বৰ বেয়া, পদে নৰকলে নিয়ে। কিন্তু সাৱধান, আমাৰ লোকসকলে ভকতসকলে গাওঁ, নামাগুহু সুখ ভোগ নালাগে মুকতি, জনমে জনমে শৌক প্ৰভু তোমাত ভকতি মিছাকৈ গায়। মূলৰ সদস্যজন বাচিবৰ সময়ত প্ৰতি জিলাখনত 4জনকৈ কণ্টেষ্ট কৰে ভোটা ভোট। সেইকেইজনে মুক্তি নালাগেনে তেওঁলোকক? সামান্য মূলৰ সদস্যজন হ'বলৈ ভোটা ভোটি। চাওকচোন, আমি মিছামিছিকৈ প্ৰাৰ্থনাবোৰ গাই আছোঁ। গতিকে সেই সাধু আহিবাসকল, আপোনালোকৰ চৰণত মোৰ কোটি কোটি প্ৰণাম। আপোনালোক ঈশ্বৰ, জীৱন্ত ঈশ্বৰ, চৈতন্য ঈশ্বৰ, কলিত ভকত ৰূপে আপোনাৰ হওক ভগৱন্ত অৱতাৰ। আমাৰ ইয়াত এতিয়া মানৱ ধৰ্ম আজি এই 3টা দিনৰ কাৰণে শ্ৰীমন্ত শংকৰদেৱ সংঘ নামৰ এই পবিত্ৰ অনুষ্ঠানটোৱে আমাৰ গুৰুজনৰ বাক্য ৰক্ষা কৰি মানৱ সেৱা কৰিছে। আপোনালোকে ইয়ালৈ জৈন, খ্ৰীষ্টান, বৌদ্ধিষ্ট, মজদুৰ কোনো জাত পাতৰ কথা নাই, সকলো আহিছে। আৰু আমি এই 3 দিন দুসাঁজকৈ ছসাঁজ একেলগে বহি খাম। আপোনাৰ কাষতে মুছলিম মানুহ বহিছে, আপুনিতো কোৱা নাই বোলে বাপ আপুনি এখন নহয়, আপোনালোকৰ কাৰণে সুকীয়া এখন আছে, কোৱা নাই। ভোজনালয়ত সোমাই চোৱাসকলে বুজি পাব। কোনোবা মজদুৰ এজন আহিছে, বিহাৰী সম্প্ৰদায়ৰ লোক আহিছে, মাৰোৱাৰী সম্প্ৰদায়ৰ লোক আহিছে, আমি সকলোৱে বহি আমাৰ গুৰুজনে দেখা সপোন, সমস্ত মানৱ জাতি তোমালোকে সেৱা কৰিবা বুলি উপদেশ দি থৈ গৈছিল। বিশেষত মনুষ্যগণক যিটো নৰে বিষ্ণু বুদ্ধি কৰি সৰ্বদাই মান্য কৰে, আমাক উপদেশ দিছিল গুৰুজনে। মানৱ জাতিক ঈশ্বৰ জ্ঞান কৰিবা, বাকী সকলো হিয়াতেই প্ৰভু আছে। মাধৱ গুৰুৱে ক'লে, গুৰুদেৱ এই ঘূৰ কলিযুগত মাছ পুঠি, পাতিহাঁহ, ৰাজহাঁহ এই খাই থকা মানুহখিনিয়ে ল'ৰালি কালৰ পৰা ধৰ্মটো গ্ৰহণ কৰিলোঁ বুলিয়েই, শৰণ ল'লোঁ বুলিয়েই, ভজন ল'লোঁ বুলিয়েই শিশুকালৰ পৰা হোৱা অভ্যাসটো কেনেকৈ এৰি দিব? আৰু আৰ্থিক দিশত খুব দুৰ্বল অসমত বাস কৰা লোকসকল, গাঁৱলীয়া লোকসকল, নৱীকৰণ কেনেকৈ দিব? বিহুত ল'ৰাটোক চোলা এটা দিব লাগে, বিধৱা এগৰাকীয়ে কেনেকৈ ফ্ৰকটো আনি দিব? যদি হাঁহ এটাও পুহিব নোৱাৰে, কুকুৰা এটাও পুহিব নোৱাৰে, পাৰ এটা পুহিব নোৱাৰে, ছাগলী এটা পুহিব নোৱাৰে, আমাৰ ধৰ্মটো জানো গ্ৰহণ কৰিব কোনোবাই? মাধৱ পুৰুষৰ গভীৰ তত্ত্ব এই কথাষাৰ শুনি গুৰুজনে উপদেশ দিলে, ঘোষা এজনে ৰচনা কৰা, যিটো কৃষ্ণই অৰ্জুনৰ আগত কৈছিল গীতাত দ্বাপৰ যুগত, সেইটোকে অনুবাদ কৰি লিখিলে। অনাচাৰো কৰে যিটো সিও সিদুহি, অন্য দেৱ পূজে যিটো সিহে মোহদুহি। যি এই যে অনাচাৰবিলাক কৰিছে সেইজন মোৰ দুহী নহয়, কিন্তু যিয়ে অপদেৱতাক ভজনা কৰে, কৃষ্ণই অৰ্জুনৰ আগত কোৱা কথা গুৰুজনে ইয়াত সুন্দৰকৈ আমাক দিলে, সহজ কৰি। অন্য দেৱী দেৱ নকৰিবা, হে গৃহে নপকিবা তাৰ, মূৰ্তি নাচাইবা, প্ৰসাদ নাখাইবা, ভক্তি হ'ব বেভেচাৰ, শৰণ নষ্ট হৈ যাব, ভজন নষ্ট হৈ যাব। নিগমপন্থী লোকসকলক ক'লে, কিন্তু আগমপন্থী লোকসকলক স্বয়ং ভগৱান কৃষ্ণই দেৱীক দায়িত্ব দিছে, যোগমায়াক। মনত পৰিছেনে আমাৰ মানৱ জাতি সকলোৰে দশম পঢ়িলে কাৰাগাৰৰ ভিতৰত ভগৱন্ত কৃষ্ণই বৈকুণ্ঠতে ক'লে যে দেৱী মোৰ ইতিমধ্যে পৃথিৱীলৈ যাবৰ সময় হৈছে, মই অৱতাৰ ল'ম। যোগমায়া কওক প্ৰভু মোক কি আজ্ঞা কৰে? বোলে তুমি মৰ্ত্যলৈ যাব লাগিব,
মোৰ আগতে মই এই বছৰ তুমি যোৱা, অহা বছৰ মই যাম। যোগমায়ে ক'লে মই কি কৰিম গৈ পৃথিৱীত গৈ, বোলে মোৰ মা বৰ্মা নন্দ ঘৰত আছে ৰোহিণী, আৰু ইতিমধ্যে মোৰ মা আছে কাৰাগাৰত, আৰু বৰষুদেৱ ঔৰসে সপ্তম ভোন প্ৰতিষ্ঠা হৈ আছে দৈৱকী গৰ্ভ। তোমাক মই দায়িত্ব প্ৰদান কৰিছোঁ, সেই ভোনটো উঠাই তুমি নন্দৰ ঘৰত থকা ৰোহিণীৰ গৰ্ভত প্ৰতিষ্ঠা কৰিবলৈ বিজ্ঞান, তেতিয়াই বিজ্ঞান আছে, প্ৰতিষ্ঠা কৰি দিবা। বোলে পঢ়ুৱাৰ মই বাৰু সেইটো নিমিষতে কৰি দিম। তাৰপিছত তোমাৰ দায়িত্ব হ'ব, যশোদা মোৰ মহাভকত, নন্দ মোৰ মহাভকত, কিন্তু যশোদা সন্তান নাই। গোৱালসকলে আলোচনা কৰে, আমাৰ যশোদা বাজি, এই বাজি গাই বুলি লিখিছে নহয়, বাজি গাই কোনোবাই পঢ়িব নি বাৰু? বৰ শকত পকত গাই এজনী আছে, পোৱালি নিদিয়ে, কোনেও নিকিনে, কি কৰিবলৈ কিনি আনিব? কিন্তু ভগৱন্ত কৃষ্ণ যে অন্তৰ্যামী, সবাৰো হিয়াৰ কথা গম পায়, আৰু ভকতক ইমান কৃপা কৰে। বৈকুণ্ঠত থাকোঁতেই তেওঁ সেই যশোদাৰ কথা চিন্তা কৰিছে। যোগমায়াক কৈছে তুমি যশোদাৰ গৰ্ভত ঠাই ল'বা। বোলে প্ৰভু মই ঠাই ল'ম, আৰু তুমি যিদিনাখন যশোদা গৰ্ভত ঠাই ল'বা, ইতিমধ্যে ময়ো গৈ দৈৱকী গৰ্ভত বসুদেৱ ঔৰসে মই ঠাই ল'ম। আমাৰ বহু লোকে কয় জুনি জাত নহয়, জুনি জাত নহয়, এইবোৰ মিছা কথা। ভাগত ভালকৈ পঢ়া নাই তেওঁ, সেইকাৰণে ক'ব নোৱাৰে। 10 মাহ 10 দিন গৰ্ভত ৰাখিছে দৈৱকীয়ে। গৰ্ভত থাকোঁতেই গোটেই পোহৰ পেলাইছে ৰুমটো, গোটেই দেৱতাসকল আহিছে, ব্ৰহ্মাকে আদি কৰি সমস্ত দেৱতাই তুতি কৰিছে, এইবোৰ লেখা আছে। আৰু সেইসকলে কয় কি, বোলে কৃষ্ণ জুনি জাত নহয়। এই অযথা কথাবিলাক সমাজত প্ৰচাৰ কৰে। গতিকে প্ৰভুসকল, আপোনালোকে ভাগত ছোৱালোক যিসকলে সাধু সন্তই শুনিছে, চাবগৈ ঘৰত আমি অনুৰোধ জনাইছোঁ, আৰু যিসকলে চালে সেইসকলতো বিশ্বাস হৈছে। বোলে প্ৰভু তাৰপিছত কি কৰিম, মোক মানে যশোদা ঘৰতে থাকি যাম নেকি? মোৰতো বহুত কাম আছে, মই যোগমায়া, গোটেই সংসাৰখনত মোৰ দায়িত্ব আছে, মই আপোনাৰ বাক্য পালি এই কৰ্মটো কৰিবলৈ যাম। বোলে তেতিয়া তুমি এটা কাম কৰিবা, মই পৃথিৱীত যেতিয়ালৈকে থাকোঁ, আৰু পৃথিৱী যেতিয়ালৈকে থাকে তুমি পৃথিৱীতে থাকিব লাগিব। তোমাকতো কংসই মাৰিব নোৱাৰে, আমাক বদলা বদলি কৰি দিব দেউতাই, মোক নি নন্দ ঘৰত থৈ দিব, আৰু তোমাক কাৰাগাৰলৈ লৈ আহিব। তোমাক মাৰিব খুজিব, তোমাকনো এই সংসাৰত কোনে মাৰিব পাৰে? গতিকে কিন্তু তোমাক মাৰিব নোৱাৰিলে বোলে তুমি বৈকুণ্ঠলৈ নাহিবা। বোলে মই আপুনি নহালৈকে ক'ত আহিম, মই তাতে থাকিম, মই আপোনাৰ পিছে পিছে ঘূৰি ফুৰিম। বোলে যেতিয়া তোমাক কওঁ শুনা, তুমি দুৰ্গা, ভদ্ৰা, কালী, ভাগৱতত লেখা আছে বা মই এনেই কোৱা নাই, তুমি দুৰ্গা ভদ্ৰা কালী হৈ মই এটা আগম পথটো ৰাখিলোঁ। মই কোটটো গাবলৈ বেয়া লাগে, মানে কোনোবা লোকসকল থাকিলে দুখ পাই যাব, বৰ বেয়াকৈ লিখি দিছে ভাগৱতত। ৰাখিলন্ত কৰ্মকাণ্ড, তাৰ কাৰণে মই নকওঁ, কাৰণ মোৰ মুখেদি ক'বলৈও বৰ দুখ লাগে, কাৰণ তেওঁলোকৰ যিহেতু কৃষ্ণ আছে। গতিকে দুৰ্গা ভদ্ৰাৰ কালী হৈ তুমি পূজা খাই থাকিবা। ভগৱন্তই আদেশ কৰিছে যোগমায়াই, আৰু সেই আজিও থাকিব, কলিৰ শেষলৈকে থাকিব আগম পথটো। আমাক সেইকাৰণে গুৰুজনে ক'লে
হে একশৰীয়া সাধু সন্তসকল, তোমাৰ পৰৰ ধৰ্মক নিহিংসিবা, কাৰণ তোমাৰ সকলো সিহঁতে ময়ে আছোঁ, মোৰ খেলা এইবিলাক। মইহে কৰ্মকাণ্ডীয় বচনটো গাইছোঁ, মই ব্ৰাহ্মণৰ বচন গাইছোঁ, মই ক্ষত্ৰিয় বচন গাইছোঁ, মই বৈশ্য বচন গাইছোঁ, মই শূদ্ৰ বচন গাইছোঁ, মই মদ খোৱা বচনটো গাইছোঁ, মই চুৰ কৰা বচনটো গাইছোঁ। এইবোৰ ভূপেন হাজৰিকাই অলপতে বুজি পাইছিলে, গায়ক যদিও। ৰাইজ আজি বেহাউৰীয়া দেখেই নাট ঘৰ, কোনে কি ভাও ল'বা আহা, সময় যে ডাকৰ কচুপাতৰ পানী, কোন সময়ত প্ৰেচাৰ ষ্টক হয় ঠিকান নাই, হাৰ্ট ব্লক হয় ঠিকান নাই, কিডনি ফেল হয় ঠিকান নাই। মনত ৰাখিব, আজি আমাৰ শেষ ৰাতিও হ'ব পাৰে, কিন্তু আপোনালোকক নোৱাৰে। আপোনালোকে নিজৰ কপাল নিজে তৈয়াৰ কৰিলে এক শৰণীয়া হৈ গ'ল। এক শৰণীয়া হ'বলৈ পোৱাটো কোটি কোটি জন্মৰ পুণ্যই নহয়, ভগৱন্তৰ প্ৰসাদ আছে আপোনালোকৰ ওপৰত, তাৰ বলতহে শৰণীয়া হ'বলৈ পায়। বোলে কেলে কৈছে, ইয়াত ভাগৱতখন 12টা স্কন্ধ ভাগৱত কোনে কোনে লিখিছে? গুৰুজনে লিখিছে, শ্ৰীচন্দ্ৰ ভাৰতীয়ে লিখিছে, গোপাল চৰণ লিখিছে। ইয়াত প্ৰত্যেকজন লেখকে উপদেশ দিছে আৰু প্ৰাৰ্থনা গাইছে। উপদেশটো চাব, লেখকজনে কৈছে, এভূ তোৱা নাম লৈতে হৌক মূৰমতী। মই তোমাৰ উপদেশত ভাগৱতৰ এই স্কন্ধটো ৰচনা কৰিলোঁ গুৰুদেৱ, তোমাৰ প্ৰসাদৰ বলত, আশীৰ্বাদৰ বলত। কিন্তু মই বুজি পালোঁ নাম সঁচা, পৃথিৱীত বাকী চব মিছা। খাওঁতে উঠোঁতে বহুতে হয় নে সপোনে ভোজনে গমনে, যাৰ মুখত নাম আছে সেইজনহে তৰিব হাতে বাটে। খাওঁতে উঠোঁতে বহুতে হয় নে সপোনে ভোজনে গমনে, যাৰ মুখত নাম আছে কলিত সেইজন তৰিব, সেইজন বৈকুণ্ঠলৈ যাব, তাৰ বাদে চব বৈকুণ্ঠলৈ নাযায় বুলি কৈছে কীৰ্তনৰ নাম অপৰাধৰ সনত কুমাৰে নাৰদৰ প্ৰশ্নৰ উত্তৰ দিছে। কাৰণ কলিয়ে প্ৰায় সকলোকে নাম অপৰাধী কৰি তুলিলে, নামৰ 10টা অপৰাধৰ অপৰাধী কৰি তুলিলে। এজনো বোলে নিষ্পাপী নাই, কলি চব পাপী। তে নাৰদে ভয় খাই গ'ল, বোলে পাপী হ'লেতো এজনো নতৰিব। মন মৰা দেখি তেতিয়া ক'লে, গোবিন্দ প্ৰিয় নাৰদ শুনা, ভাগৱত ধৰ্ম আপুনি জানা, তুমি চব জানা, হওক মুখ্য বুলি সবেই লোকৰ, তুমি লোক সমস্তৰ মংগলৰ কাৰণে প্ৰশ্নটো কৰিছা, কাৰণ তোমাৰ মুখত 4 অক্ষৰযুক্ত নাম আছে। না ৰা ইয় ন, সেইটো এলাবাছে নাম নহয়, 2 অক্ষৰ নামেই বৈকুণ্ঠলৈ লৈ যায়, ৰামেই লৈ যায়, হৰিয়ে লৈ যায়, কৃষ্ণই লৈ যায়। কিন্তু 4 অক্ষৰযুক্ত নাম নাৰদে লৈ আছে। আমাৰ ফালে ভাওনাত নাৰদে নাৰায়ণ নাৰায়ণ কয়, তেজপুৰ ফালে কি কয় মই নাজানো, নাৰদ নাৰদ। শদিয়া ধুবুৰী য'তেই হওক, কংসৰ কাৰাগাৰলৈ যাওক, ৰাৱণৰ কাৰাগাৰলৈ, ৰাৱণৰ ওচৰলৈ যাওক, নাৰায়ণ, ভকতৰ ওচৰতো নাৰায়ণ, বিষ্ণুৰ ওচৰলৈ গ'লেও নাৰায়ণ, বিষ্ণুৰ ওচৰলৈ গ'লেও নাৰায়ণ ক'ব, শিৱ ওচৰলৈ গ'লেও নাৰায়ণ ক'ব, ব্ৰহ্মাৰ ওচৰলৈ গ'লেও নাৰায়ণ ক'ব, ৰাৱণৰ ওচৰলৈ গ'লেও নাৰায়ণ ক'ব, কংসৰ ওচৰলৈ গ'লেও নাৰায়ণ ক'ব, হিৰণ্যকশিপুৰৰ ওচৰলৈ গ'লেও নাৰায়ণ ক'ব। ভয় নাই, নিৰ্ভয়, ভকতৰ ভয় আছে কৈত, মই গুৰু ভকতৰ ভকত মোৰ গুৰু, আপোনাৰ হ'ব গুৰু মানি থৈছে। সেইকাৰণে আপোনাৰ হওক মহাভাগ্যৱান। ইয়াত কৈছে, লেখকসকলে প্ৰাৰ্থনা জনাইছে প্ৰভুৰ চৰণত, হে প্ৰভু, মোৰ কৰ্মফল অনুযায়ী মই সুখ দুখ ভুগিছোঁ, কোনো আপত্তি নাই। সেইসকল বহুত দিনৰ আগতে গুচি গ'ল পৃথিৱী এৰি। সেইসকলে কৈছিল যে একশৰণীয়া ভকতৰ দাসৰ দাস কৰি ৰাখিবা, আৰু তোমাৰ নাম যেন আমাৰ মুখত গুণনাম সততে ওলায়, অবিৰাম ওলায়, অবিশ্ৰাম ওলায়, নিৰন্তৰে ওলায়, অহৰ্নিশে ওলায়, এই কৃপাকণ কৰি দিবা বুলি লেখকসকলৰ প্ৰাৰ্থনা, ভাগৱতৰ লেখকসকলৰ প্ৰাৰ্থনা। আৰু তেনেকুৱা আপোনালোকৰ দাস হ'বলৈ বিচৰা লেখকসকল, আজি ইতিমধ্যে ভগৱন্তই আপোনাৰ মোক প্ৰসাদ দি দিলে, আমি একশৰণীয়া হ'বলৈ সুবিধা লাভ কৰিলোঁ। আৰু এনেকৈ বছৰে বছৰে
আগততো 4 দিনীয়াকৈ পাতিছিল মানৱ সেৱাৰ কাৰণে এই অনুষ্ঠানটো। অকল অধিৱেশনৰ হিচাপ নিকাছে নহয়, ইয়াত লক্ষ লক্ষ জীৱৰ গোট খায়, কীট পতংগ পৰ্যন্ত ইয়াত উদ্ধাৰ হয়। আজি ইয়াৰ ধূলিয়ে গৈ আকাশ মাৰ্গ পাইছেগৈ। দেৱতাসকলে তুতি কৰিছে মত্যলৈ, তেজপুৰলৈ চাই, শোণিতপুৰলৈ চাই। সেইসকল যে কিমান ভাগ্যৱান, আপোনালোকৰ পিছে পিছে দেৱতাসকলে তুতি কৰি যায় বুলি কৈছে। একশৰণীয়া ভকতৰ পিছে পিছে তীৰ্থবিলাকে, কাশী, গয়া, বৃন্দাবন, মথুৰা, কুৰুক্ষেত্ৰৰ তীৰ্থবিলাক আহিছে ইয়ালৈ। আপোনালোকৰ পদৰ ধূলাবিলাক শিৰত লৈছে। ভাগৱতত লেখা আছে, স্বয়ং কৃষ্ণই বোলে মই পিছে পিছে যাওঁ। পাৰিষদসকলতো যায়েই আপোনালোকৰ পিছে পিছে, কিন্তু একশৰণীয়া হ'ব লাগিব। বা একশৰণীয়া হোৱাটোৱে পৃথিৱীৰ ভিতৰত বৰ ডাঙৰ কথা। নটা ধৰ্ম পালন কৰিব লাগে একশৰণীয়া হ'বলৈ। 9টা ধৰ্ম, তাই 3টা। মই চমুকৈ ক'ম আপোনালোকক, ভাগৱতৰ মাজলৈ যাব লাগিব। আজি বৰ ধুনীয়াকৈ এটা নামৰ মহিমাযুক্ত অধ্যায় উলিয়াই দিছে, ভাল কথা। দান, ত্ৰাণ, ৰক্ষণ। এজন একশৰণীয়া ভকতে দান কৰিব, প্ৰাণ দান দিব। বৰ সুন্দৰ বিৰালী কাহিনীটো কৈ শৰণাচাৰ্যসকলে বুজাই দিয়ে, মই নকওঁ ইয়াত। শৰণ লোৱা দিনাখনৰ পৰাই আপুনি দান কৰিব লাগিব। আমি আকৌ দান কৰিব লাগে কাক? প্ৰাণ দান দিব লাগে। তেনেকুৱা আমি শ্মশান ঘৰে ঘৰে বনাই আছোঁ। প্ৰতি ঘৰতে শ্মশান। ডেড বডি শ্মশানলৈ নিয়ে। আমাৰ আকৌ ডেড বডি মহাপ্ৰসাদ বনোৱা জেগালৈ নিয়ে। গতিকে এইকেইটা কথা, এই পবিত্ৰ অনুষ্ঠান বৈকুণ্ঠত থকাৰ কাৰণে সত্য শুদ্ধটো গুৰুজনে যিটো লিখি থৈ গ'ল, তাকে অকণমান আমাৰ দৰে মহাজ্ঞানীয়ে অকণমান কথা আগবঢ়াইছোঁ, অপৰাধ মাৰ্জনা কৰিব। তাই শান্ত হৈছে দান, ত্ৰাণ, ৰক্ষণ। বাক্যৰ হৈছে আমাক কৈছে শৰণ কালৰে পৰা সত্য কথা ক'ব লাগিব। কিন্তু সত্য কথা ক'লেও নহ'ব, প্ৰিয় হ'ব লাগিব। সত্য আৰু প্ৰিয় হ'লেই নহ'ব। আপোনাৰ বাক্য শৰণ নাই, হিত হ'ব লাগিব, সমাজৰ কল্যাণ হ'ব লাগিব। এই 3টা ধৰ্ম ৰক্ষা কৰি যি কথা ক'ব, সেইজনেহে বাক্য শৰণ আছে। আমি নিজৰ বুকুত হেপিয়াই চালে গম পাওঁ। আমি অকণমান কথা সহ্য কৰিব নোৱাৰোঁ। ঘৰখন অশান্তি, তৰ্কাতৰ্কি হয়। ক'ত আমাৰ বাক্য শৰণ আছে? চমুকৈ কৈছোঁ, মনৰ হৈছে শ্ৰদ্ধা, প্ৰীতি, ভক্তি। এই 9টা ধৰ্ম পালন যিসকলে শুদ্ধভাৱে কৰি আছে, তেনেকুৱা ভকত বোলে এখন গাঁৱত মাত্ৰ এজন দৰকাৰ। পৰীক্ষিতে কৈছিলে, হুয়া এক শৰণ কৃষ্ণৰ নয় নাম, মুহুৰ আদেশে নপখিবি সিটো গাম। এই গলি, তই সেই গাঁওখনলৈ নাযাবি যিখন গাঁৱত একশৰণীয়া এটা জীৱ থাকে, জীৱাত্মা থাকে, ভকত থাকে। কিন্তু আমাক কলি যুগত বহুত ঢিলাই থৈ গৈছে। আৰু আদি সত্য যুগৰ নামটো, ধৰ্মটো ইমান সুন্দৰকৈ ইয়াত বৰ্ণনা কৰিছে। নাম জুইৰ লগত ৰিজাইছে। জুইয়ে যেনেকৈ কেঁচা পকাই একো নেবাচে, জ্বলাই ভস্ম কৰে, ঠিক নামে পাপি তাপি একো নাচায়। আপুনি মই দিনটোত যি কামকে নকৰক লাগে, যদি কিবা অপৰাধো হৈ গৈছে, জানি বুজি নকৰা অপৰাধ, সেনেকুৱা অপৰাধ সকলো নাম উচ্চাৰণ কৰাৰ লগে লগে আপুনি অপৰাধ মুক্ত হ'ল। আৰু এনেকৈ আপোনালোকে দিনটো অতিবাহিত কৰি আছে। এই অজামিল নামৰ এজন মহাপাপী, আপোনালোকৰ দৰে নহয়, মহাপাপী। আপোনালোকতো ভকত বৈষ্ণৱ। এই মহাপাপীজনক অন্তিম সময়ত জীৱাত্মা যাতনা দেহত ভৰাই 3 গোটা জমে লৈ গৈছিল। এইখিনি কথা ওলাই গ'ল আগত, মই বকে নকওঁ, তাৰ মাজলৈ আজিৰ পৰা কথাখিনি ক'ম। লৈ যোৱাৰ পাছত পাৰিষদসকলে নাৰায়ণ শব্দটো শুনি আমাৰ কোনোবা ভকতক আৰ্তনাদ কৰি লৈছে, নিশ্চয় কষ্ট পাইছে, কোনে কষ্ট দিছে বুলি খেদি আহিলে আৰু যমদূতক বহুত মাৰপিট কৰিলে। বহুত মাৰপিট কৰি নামৰ মহিমা তহঁতি কোন পাপি কোন নাপাপি, তহঁতি ৰজা, তহঁতৰ ৰজাইও একো নাজানে, অজ্ঞানী, যমকো গালি পাৰিলে। মই চমুকৈ কৈছোঁ। তাৰপিছত
যমদূতকেইটাই পুনৰ কাকতি মিনতি কৰি ক'লে যে আপোনালোককতো কোনোদিন দেখা নাই, আপোনালোকৰ 4খন হাত 16 বছৰীয়া, নাকটো তিল ফুলৰ দৰে, চকু দুটা পদুম পাহিৰ দৰে, অলকাপান্তি মুকুটটোৱে সৈতে ইমান জাতিষ্কাৰ, তোমালোকতো সূৰ্য চন্দ্ৰও নোহোৱা আমি জানো, এইবিলাক আমি দেখিছোঁ, কিন্তু আজিহে দেখিছোঁ তোমালোকক আনকালে দেখাই নাই। তোমালোকৰ ঈশ্বৰনো কোন? আমাৰ ঈশ্বৰ হৈছে যমৰাজ। তেওঁৰ আজ্ঞাত থাকি আমি মহাপাপীসকলৰ আমি মৃত্যুদণ্ড দিওঁ আৰু সেই আত্মাটোক শাস্তিৰ কাৰণে লৈ যাওঁ। কিন্তু মহাপাপীটোক নিবলৈ আহিছিলোঁ, কিন্তু মহাপাপীটোক তোমালোকে ৰক্ষা কৰি আমাকে মাৰপিট কৰিলা। আমিতো গৈ যমৰাজাক ক'বগৈ লাগিব যে আমাৰ এইটো অথন্তৰ ঘটিল, আপোনাৰ আজ্ঞা আমি ৰক্ষা কৰিব নোৱাৰিলোঁ। তেতিয়া আমাক সুধিব কি হ'ল, ঘটনাটো কোৱা। তেতিয়া আমি কি ক'ম? গতিকে সেই সন্তসকল কওকচোন, আপোনালোকৰ সিদ্ধও নহয় আপোনালোক। তেতিয়া সেই 4 তাৰিখতে গোটেই কথাখিনি বিৱৰি ক'লে, তোমালোকে ধৰ্মৰ বিষয়ে একো নাজানা, আমাৰ প্ৰভু কৌটি কৌটি ব্ৰহ্মাণ্ড অধিকাৰী মালিক কৃষ্ণ, মহাকৃষ্ণ। আমি মহাকৃষ্ণৰে সেৱক, আমাক পাৰিষদ বুলি কয়। আৰু মহত্যত সেই কৃষ্ণৰ চৰণৰ শৰণ হোৱা গ্ৰহণ কৰা লোকসকল নন্দী ভিন্দিৰ সাপ, ভিগুমণি সাপৰ পৰা মুক্তি পোৱা যিসকল জীৱ, সেই জীৱবিলাকে কৃষ্ণৰ চৰণৰ শৰণ গ্ৰহণ কৰে, কৃষ্ণৰ ভকত হৈ যায়, সেই সাপৰ পৰা মুক্তি। ভাগৱতত বৰ ধুনীয়াকৈ আছে, বৰ দীঘলীয়া ব্যাখ্যা আলোচনা, গতিকে চমুকৈ আপোনালোকৰ চৰণলৈ আগবঢ়াইছোঁ। গতিকে তেনেকুৱা যদিও তোমালোকে মহাপাপী বুলি ভাবিছা, তোমাৰ অন্তিমখনত তেওঁ সেই মহাকৃষ্ণৰ নাম ল'লে, নাৰায়ণৰ নাম ল'লে, নাৰায়ণ বুলি কৈ দিলে। আৰু এইটোও তোমালোকে ক'ব পাৰা, সেই যমদূত বোলে তেওঁ পুতেকৰ নাম নাৰায়ণ, পুতেককহে মাতিছিলে, তেওঁলোকে প্ৰভুকটো মাতা নাই। তোমালোকে এইটো ভুল ধাৰণা নকৰিবা। নাৰায়ণ নামৰ মহাপাপীয়ে ল'লেও পাপ দহন কৰাৰ কামেই হৈছে নাম। জুই যেনেকৈ কাম কেঁচা পকা চব নষ্ট কৰি দিয়ে, নাম লোৱাজনৰ লগালগ পাপ শেষ হৈ যায়। যেনেকৈ উদাহৰণস্বৰূপে আমাৰ মানৱ জাতিৰ কল্যাণৰ কাৰণে গুৰুজন বস্তুৱে বহুত চিন্তা কৰি শংকৰদেৱ বাক্যমিত ৰচনা কৰি থৈ গ'ল। তাত ভক্তি প্ৰদীপ পদ্মপুৰাণৰ পৰা আনিছে। নামৰ মহিমাবিলাক অৰ্জুনে সুধিছে, কৈ গৈছে এই নামটোৱে কিমান পাপ মোচন কৰে। বোলে পুৰুষোত্তম 1 কোটি জন্মৰ পাপ শেষ হৈ যায়। মোক আটাইকেইটা নামৰ মহিমা ক'ব দেই যদুপতি। বাল্যকালৰ পৰাই বন্ধু অৰ্জুন আৰু কৃষ্ণ। বোলে অচ্যুত 2 লক্ষ কোটি জন্মৰ পাপ শেষ হৈ যায় এবাৰ যদি কোনোবাই উচ্চাৰণ কৰে। কেশৱ বোলে 3 লক্ষ কোটি জন্মৰ পাপ শেষ হৈ যায়। জনাৰ্দন বোলে 4 লক্ষ কোটি জন্মৰ পাপ শেষ হৈ যায়। কৈ গৈ আছে কৃষ্ণ। শেষত গৈ ক'লে কোনোবাই যদি হৰি আৰু ৰাম বুলি একেলগে কয় 60 লক্ষ কোটি জন্মৰ পাপ শেষ হৈ যায়। প্ৰভুসকল আপোনালোকেতো সদায় কৈয়ে থাকে, আমাৰ আজি নামঘৰত ৰাতিপুৱাৰ পৰা কিমানবাৰ ক'লে। সেইকাৰণে শ্ৰীমন্ত শংকৰদেৱ সংঘ তথা আমাৰ অসমত বাস কৰা লোকসকলে প্ৰতিদিনাখনেই আমাৰ 60 লক্ষ কোটি পাপ শেষ হৈ আছে। কাৰণ আমাৰ যিকোনো অনুষ্ঠান এটা পাতিলে আমাৰ একশৰণীয়া নিগম পন্থৰ পথিকসকলে এজন সাধুৱে লগাই দিয়ে আশীৰ্বাদৰ সময়ত, আও হৰি, ভকতসকলে ক'ব অ হৰি, আকৌ ক'ব অ ৰাম, ভকতসকলে অ ৰাম কয়। অৰ্থাৎ অ হৰি অ ৰাম ক'লে 60 লক্ষ কোটি জন্মৰ পাপ শেষ হৈ যায়। ভক্তি প্ৰদীপত লেখা আছে। তেতিয়া কৃষ্ণই মনে মনে থকা দেখি, তোমাৰ ইমান ডাঙৰ মহিমা। বোলে প্ৰভু তুমি যে এতিয়া এইটো জন্মত যিটো নাম লৈ আছা, বোলে কোনটো? এই কৃষ্ণ নামৰ মহিমা কিবা, এইটো যে নকলা। বোলে এই কৃষ্ণ নামৰ ইমানেই মহিমা, মই অনন্ত কোটিবাৰ জন্ম লৈও কৈ শেষ কৰিব নোৱাৰিম। আৰু যদি কোনো ভকতে কৃষ্ণ কৃষ্ণ মহাকৃষ্ণ বুলি কয়, মই য'তেই নাথাকো লাগে সেইখন হিয়লৈ ঢাপলি মেলো, আৰু সেই সিংহাসনতে মই বাস কৰি থাকোঁ।
অৰ্জুনক কোৱা চলে আপোনাৰ মোক কৈ থাকিব। আমাৰ এতিয়া অনাসমী সমাজখনতো সেই একেটাই হৰি, খালি তেখেতসকলৰ অকণমান সংস্কাৰ হ'বলৈ আছে। কাৰণ যিজন উপযুক্ত মেধি বা আটাই লগাই দিব হৰি, এই সামান্য ভকত বুঢ়া ভকত ভাগ আছে নহয় তেখেতসকলৰ, ইসকলে ৰাম হৰি সন্তোষৰ অৰ্থে বুলি কৈ দিয়ে মানে সেই মেধিজন সেই মুৰব্বীজনক অপমান কৰি দিলে। মুৰব্বীজনে ক'লে লগাই দিলে হৰি, ইসকলে কয় হৰি ৰাম হৰি সন্তোষৰ অৰ্থে বুলি তেওঁতকৈ এখলা ছাৰ হৈ গ'ল। অকণমান সংস্কাৰ হ'লে সেইখন সমাজো বহুত এটা সংস্কাৰ হৈ গৈছে। হৰি ক'লে হৰি কয়, ৰাম ক'লে ৰাম কয়। এতিয়া অৰ্জুনে সেইদিন ধৰি শ্বাস প্ৰশ্বাসতো কৃষ্ণ কৃষ্ণ মহাকৃষ্ণ কৈ থাকে। বহুত ধুনীয়া কাহিনী আছে। নাৰদে নিজকে ভকত পাতিছিলে, তেতিয়া নাৰদৰ অহংকাৰ দূৰ কৰিছে অৰ্জুনে দ্বাৰাই কৃষ্ণই। বৰ ধুনীয়া কাহিনী আছে। আমি সিমানৰ মাজলৈ নাযাওঁ। আজি আমাৰ সন্ত সাধু শুদ্ধাত্মা মোৰ সুধীত বান্ধৱে ইমান সুন্দৰকৈ কীৰ্তন কৰিছে, সুৰসন্ধিয়া তালমান লগাই। গতিকে কিখনি কত কীৰ্তন নকৰিলে তাৰে অকণমান আমি চাই আপোনালোকলৈ তাৰ ভাৱটো অকণমান প্ৰকাশ কৰিবলৈ চেষ্টা কৰিম। মাধৱ মাধৱ কৃষ্ণ কৃষ্ণ সেই যমদূতসকলক সেইখিনি কথা ক'লে যে নামৰ আনন্দ মহিমা শুদ্ধে বা অশুদ্ধে যে কোনো ভাৱেৰেই, কোনোবাই ভক্তি ভাৱেৰে লওক, কোনোবাই অনিচ্ছাটো যদি লয় তেওঁৰ পাপ নাইকিয়া হৈ যায়। আৰু তেনেকুৱা আমাৰ অজামিলৰ পাপ শেষ হৈ যোৱাৰ পাছত তোমালোকে জীৱাত্মা উলিয়াই তাৰ যাতনা দেহত ভৰাইছিলা। সেইকাৰণে তেওঁ আৰ্তনাদ কৰি পুতেককে মাতক চাই মোৰ প্ৰভুক মাতক। কিন্তু কোনোবাই যদি কৃষ্ণ হয়, কোনোবাই যদি ৰাম কয়, তেনেকুৱা ব্যক্তিক যদি ধৰিবলৈ হতৰ এইটো গতিয়ে হ'ব। আৰু সেই কথাষাৰ অজামিলে যম ৰজাৰ আগত কোৱা দেখি যম ৰজাই বহুখিনি কথা পিছত ক'ব। এই কথাখিনি পিছত ওলাব। বাৰু যে কি নহওক, মাধৱ মাধৱ কৃষ্ণ কৃষ্ণ মহাকৃষ্ণ। ইতিমধ্যে অজামিলে যেতিয়া যমদূতসকল গুচি গ'ল, তেওঁ জ্ঞান পালে ঘূৰাই, মানে চেতন লাভ কৰিলে। আত্মা পুনৰ যাতনা দেহৰ পৰা আহি সিয়াত প্ৰৱেশ কৰিলে। ইয়াত কৈছে দুতে যেবে পলাই গৈলা, বান্ধৰ মুকুট ভৈলা, দেখিলে দুখৰ পাইলা পাৰ, বাঢ়ি গ'লে অনুৰাগ, চাৰি সিদ্ধ পাৱে পৰিলে শিৰে নমস্কাৰ। চব কথা শুনি আছিলে পাৰিষদ আৰু যমদূতৰ বাৰ্তালাপ। শুনাৰ লগে লগেই অজামিলৰ সমস্ত পাপ নষ্ট হৈ গ'ল। আৰু তেতিয়াই তেওঁৰ জ্ঞান ঘূৰি আহিলে। অজামিল পূৰ্বতে এজন ব্ৰাহ্মণ আছিলে, বহুত ধুনীয়া কাহিনী আছে। ঋষি তেওঁ নিজৰ পত্নী সাপ দিলে, আৰু সেই পত্নীগৰাকী তেওঁ সাপ দিয়াৰ কাৰণে বিশ্বাস হ'ল। বহু বঢ়িয়া কাহিনী আছে। এইখিনি পিছত আপোনালোকে কেতিয়াবা ভকতে কৈছে, শুনিছে, আমি নমস্কাৰ জনাইছোঁ। এতিয়া কৈছে তেওঁ দেখিছে অজামিলে। কি দেখিছে? হবে চাৰু চতুৰ্ভুজ, যেন চাৰি গোটা সূৰ্য, প্ৰকাশন্ত জাতিষ্কাৰ, দেখি নিজ আনন্দিত, তনু ভৈলা ৰোমাঞ্চিত, নেত্ৰৰ নতকো পৰিবাৰ। অজামিল গদগদ হৈ গ'ল। চকু পানীৰে বাট নেদেখা হৈ গ'ল। তেওঁ নিষ্পাপ হৈ গ'ল। তেওঁ চব পাহৰি গ'ল, বৈৰাগ্য আহি গ'ল। আৰু তেওঁলোকলৈ চাই চকু পানীয়ে বাট নেদেখা হৈ গ'ল। তেওঁ অনুভৱ কৰিছে মোৰৰ নিজৰ উপকাৰী, মোক উপকাৰ কৰিলে কোনোনো বান্ধৱ চাৰি, এওঁলোকনো কোন বান্ধৱ? এই চাৰিজন সাক্ষাতে দিলন্ত প্ৰাণদান, মোক প্ৰাণদান দিলে। সুধিবে সুজন্ত কথা, তেখনে ভয়ন্ত তথা, চাৰি পাৰিষদ অন্তৰ্ধান। সিমান সময়তে কিন্তু অজামিলে ভাবি থকাৰ সময়তেই তেওঁলোক অন্তৰ্ধান হৈ গ'ল। কাৰণ জ্ঞান অজামিলে পাই গ'ল। ইয়াৰ পিছত বৰ ধুনীয়াকৈ অজামিলে সেই সময়তে মুক্তি পোৱা নাই। উত্তৰ দিশত গৈ সৰস্বতীৰ তীৰত তেওঁ ৰামকৃষ্ণ আসন ফৰাদি ফুৰিব। তেওঁৰ মুখৰ নাম ৰাম কৃষ্ণ গোপাল গোবিন্দ পুৰুষোত্তম জনাৰ্দন, অচ্যুত কেশৱ বিষ্ণু হৰি সত্য জনাৰ্দন শংখ নাৰায়ণ। নাৰায়ণ নাৰায়ণ গীত হিচাপে গাব, নমো নাৰায়ণ গীত হিচাপে গাব। মাধৱ মাধৱ বুলি কৈ ভাল পাব। নিজ নামৰ লগত পৰিচয় হ'ব। আমাৰ মাধৱ পুৰুষে পৰিচয় কৰাই থৈ গ'ল, আমাক উদ্ধাৰ কৰি থৈ গ'ল। জানা শ্ৰীৰাম নাম নিজ, সমস্ত শাস্ত্ৰ মূল বীজ, সঞ্জীৱনী পাই যাৰ মনে প্ৰৱেশ হয়। যদি হলাহল পান কৰে পৰে, অগ্নিত যদি পৰে, মৃত্যুৰ মুখতে প্ৰৱেশিলে নাহিব। তোমালোকৰ সন্দেহ আছে নেকি? চোৱা প্ৰহ্লাদক গৰম তেলত পেলাই দিছে,
বিষাক্ত সৰ্পৰ মাজত পেলাই দিছে, হাতী কানি গছকাবলৈ চেষ্টা কৰিছে, শিল বান্ধি পৰ্বতৰ পৰা পেলাই দিছে, শিল বান্ধি পানীত ডুবাই দিছে, একো কৰিব নোৱাৰে, বিষ খুৱাইও কৰিব নোৱাৰে। চোৱা কিয়? তেওঁ ৰাম কৃষ্ণ গোপাল গোবিন্দ মাত্ৰ উচ্চাৰণ কৰি থাকে, ৰাম ৰাম ৰাম। খণ্ডাৰ্ম কয় চৰে চৰে হয় পঢ়াই সংস্কৃতত মাতি দেখুৱাই একেদিনাখনে মুখস্থই হৈ যায়। আমাৰ শংকৰদেৱৰ কৰে তই শংকৰদেৱে অফলা শিকিয়েই প্ৰথম দিনাখনে লিখি পেলালে, কৰতল কমল কমল দল নয়ন ভৱ দাৱ দাহন দাহন বন সায়ন, একেইজন কৃষ্ণ। তাকে মাধৱ পুৰুষে আমাক চিনাকি কৰি দিছে, ত্ৰিভুৱন বন্দন দৈৱকী নন্দন জু হৰি মাৰ কংস জগজন তাৰ দেৱ নাৰায়ণ শংকৰ সু হৰি বুলি লেখি পেলানি গুৰুজনৰ ওচৰত পোৱা লাগে। গুৰুৱে খালা 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 খালা, হে মাধৱ তুমি খালা খালা খালা, তুমি বহায়ে থাকিবা আৰু তুমি টুটা বোলে শিকা। বোলে কি হ'ল গুৰুদেৱ, ক'ত ভুল লাগিল বুলি তুমি তাকেৰি অংশখন লিখি দিয়া, নহ'লে গোটেই মানুহবোৰে মোকেই ঈশ্বৰ বুলি সেৱা কৰিবলৈ আহি যাব। শংকৰ সুহৰি বুলি লিখি লৈ গৈছিল মাধৱদেৱে। সেইজন গুৰু প্ৰপন্ন আমাৰ পৰম গুৰু শংকৰদেৱৰ আপোনাৰ মোৰ সকলো শিষ্য, আমাক নিজ নামৰ লগত পৰিচয় কৰাই থৈ গৈছিল। হে মানৱ জাতি একশৰণে সাধুসকল, তোমালোকে কিন্তু নাম নেৰিবা, খাওঁতে উঠোঁতে বহুতে কৃষ্ণ ৰাম হৰি গোপাল গোবিন্দৰ বাদে গ্ৰাম্য কথা নাপাতিবা। বাৰ্তা স্কন্দত উদাহৰণ দিছিল, এটা হাতীক মাওঁতে বৰ ধুনীয়াকৈ গা ধুৱায়, অকণমান ধূলি বালি লাগি থাকিলে আকৌ ঘাঁহ দি মোহাৰি দিয়ে। তাৰপিছত হাতীটোক কয় পাৰলৈ যা, মই গাটো ধুই লওঁ। হাতীটো পাৰলৈ উঠিয়ে ভৰিয়ে আকৌ মূৰডালে মাটিখিনিলৈ গাত ঢালে। এতিয়া আমিও এই 3 দিনৰ পিছত আকৌ মাটি ল'মগৈ নিজৰ। শ্ৰৱণ কীৰ্তন পালন কৰাৰ পিছত চিৎকায়া পবিত্ৰ হয়, প্ৰসংগ কৰাৰ পিছত চিৎকায়া পবিত্ৰ হয়। যেতিয়া আপুনি মই ঘৰুৱা কথাবোৰ গ্ৰাম্য কথাবোৰ পাতোঁ আইগৰাকীৰ লগত, ল'ৰা ছোৱালীকেইটাৰ লগত, ইষ্ট কুটুম্বৰ লগত, বংশ পৰিয়ালৰ লগত, যদি আগে পাছে এতিয়া নাম অলংকাৰ লগাব পৰা হোৱা নাই, সেই হাতীটোৰ দৰে হৈ আছে। চিৎকাৰে চাফাও হয় লেতেৰাও হয়, চাফাও হয় লেতেৰা হয়। যেনেকৈ এজন মাছুৱে সকলো গাঁও ৰাইজ বিলত নমা দেখি তেওঁ দৌৰা দৌৰি কৰি পলটো লৈ বিলত নামি গ'ল। বিলত নামি তেওঁ ডাঙৰ ডাঙৰ বৰালি কিবা কিবি পাইছে, এনেকুৱা জাতীয় মাছবোৰ ভৰাই গৈছে আৰু মনলৈ ভাৱ আহিছে, ঘৰত 5টামান ঔটেঙা আছে, আজি গধূলি সাঁজ বৰ ভাল লাগিব, শাল মাছটো এনেকৈ হ'ব, এনেকুৱা এনেকুৱা আইগৰাকীয়ে বনাই দিব, মই খাম। কিন্তু পাৰলৈ উঠিছে, দেখিছে যে টুনাটো নাই, মাছেই নাই টুনা। মানে আগদিনাখন টুনাটো আইগৰাকীয়ে বান্ধি নিদিলে আৰু বিলত নামোতে তেওঁ চিন্তা নকৰিলে যে টুনাটো বন্ধা আছে নে নাই। আমাক গুৰুজনে টুনা বান্ধি দিছিল বা গ্ৰাম্য কথা তোমালোকে নাপাতিবা, যদি পাতা আগে পাছে নামৰ অলংকাৰ লগাবা। নামৰ অলংকাৰ নোহোৱাকৈ যদি কথা পাতিছা, তেতিয়া সেই টুনা নবন্ধা খোল খাই থকা টুনাটো লৈ যেনেকৈ মাছ মাৰি মাছ বিচাৰিলে নাপায়, নাম গাই গাই সংকৰ নৱীকৰণ দি থাকিলেও শেষত কিন্তু দক্ষিণ দুৱাৰৰ ফালে যমৰাজাই লৈ যাব। তাৰ কাৰণে গুৰুজন দুখী নহয়, তাৰ কাৰণে গুৰুজন দুখী নহয়। আমাৰ সাৱধান কৰি চাৰি নৰলৈকে হৰি ভজিও ক, গ্ৰাম্য কথা কথনে মলিন হৈ উচিত, তোমালোকে গ্ৰাম্য কথা নাপাতিবা। যদি পাতা আগে পাছে নামৰ অলংকাৰ লগাবা, ভাগৱতত লেখা আছে বা গুৰুৰ উপদেশ মানি। গতিকে সেই সাধু সন্তসকল সেই নামৰ মহিমাকে পাৰিষদসকলৰ পৰা শুনি অজামিল কৃত্য হৈ গৈছে। এতিয়া তেওঁ ইমান সুন্দৰকৈ কৈছে, দাসম্বাৰৰ নেদেখিয়া দ্বিতীয় দহে হিয়া শৰীৰতো গল্য মৰ্মচৰী, মুক নৰক কটাৰী কৌকল্যা বান্ধৱ চাৰি, এহি বুলি কান্দৈ গেৰি বাগৰি বাগৰি অজামিলে কান্দি বুলি আৰম্ভ কৰিলে। কাৰণ মাধৱ কৃষ্ণ কৃষ্ণ মহাকৃষ্ণ আমাৰ ইতিমধ্যে
কৃষ্ণ নামঘৰ নিৰ্মাণ সমিতি সিদ্ধ স্বীকৃতি দিছে। গতিকে আমাৰ ৰাতিপুৱা পৰা একো লোৱা নাই কাৰণে মোৰ শহীদ বান্ধৱ তাঁতিৰ বাবে মোক উপকাৰ কৰিবৰ কাৰণে আহিলে। সাগৰৰ পানী কোনে শেষ কৰিব পাৰিব সিঁচি, টিপচি হৈ যদি সাগৰৰ পানী সিঁচি বুলি যায় এই ভাগৱতৰ কথা। গতিকে তাঁতিবাবু অকণমান সময় কাৰণে আপোনালোকৰ অমৃত তাঁতিবাবুৰ ব্যাখ্যা আপোনালোকে শুনিছে মোৰ শহীদ। আমি অকণমান অন্ন কৰি আকৌ পুনৰ ভগৱন্তই যদি জীয়াই ৰাখে আহিম। আৰু যি জানো তাকে কৈছোঁ, প্ৰভুসকল ক্ষমা কৰি দিব। পূৰ্বেতো কৈছোঁ গোটেই জীৱনটো পুলিচৰ মাজত থাকিলোঁ, একো জ্ঞান নাই, অকল কৃষ্ণ কৃষ্ণ কৈছোঁ, তাকে সন্তুষ্ট হ'ব ইয়াতে প্ৰাৰ্থনা জনালোঁ। কৃষ্ণ মহাকৃষ্ণ কৃষ্ণ প্ৰভু একদম ৰিলিজ দিব লগে লগে আহিব। নাই নাই স্বামী ৰামদেৱ আমি সিদ্ধ খাবৰ কাৰণে এয়া ভকতে অকণমান সময়ৰ কাৰণে আমাক ৰেহাই দিছে। তাৰপিছত আকৌ বহিবলৈ কৈছে। মাধৱ মাধৱ কৃষ্ণ কৃষ্ণ মহাকৃষ্ণ।